নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিডি আড্ডালৈ সবত স্বাগতম জনাইছোঁ আজি আমি আপোনালোকৰ ওচৰত নতুন এটা টাইপ লৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ য'ত আমাৰ ডেচিমেল সংখ্যাটো মানে দশমিক সংখ্যা যিটো আছে তাক p/q ফৰ্মত বা ফ্ৰেকশ্যন ফৰ্মত লিখিব দিছে এতিয়া আমি অলৰেডি দুটা তিনিটা টাইপ তেনেকৈ কৰিছোঁ ধৰক যেনেকৈ 0.3 বাৰ থাকে মানে পইণ্টৰ পিছত ডাইৰেক্টলি সংখ্যাখিনি ৰিপিট কৰি আছিলে এইটো আমি লিখিছোঁ 3/9 হয় তাৰপিছত আমি টাইপ 2 কৰিছিলোঁ 0.16 বাৰ আছে তাত কি হ'ব লাগে 16 - 1 ডিভাইড বাই 90 আমি এনেকৈ টাইপ কৰিছোঁ টাইপ 1 টাইপ 2 কৰিছোঁ এতিয়া টাইপ 3 কি হ'ব আপোনাৰ সংখ্যাটোৰ যিটো দশমিক আছে দশমিকৰ আগতো কোনো সংখ্যা থাকিব ঠিক আছে নে তো আমাৰ ফাৰ্ষ্ট অফ অল ষ্টেপ কি আছে প্লাছ ডিনোমিনেটৰ চাব লাগিব ডিনোমিনেটৰৰ ভ্যালুটো কি হয় সদায় যিটো নাম্বাৰ ৰিপিট কৰে সেইটো কাৰণে 9 আহিব আৰু যেটো ৰিপিট নকৰে তাৰ কাৰণে কি হ'ব 0 হ'ব যেতিয়া আপুনি 0 লিখিব লগে লগে এটো ভুল হৈ যাব বলে কিয় স্যার আমি আপোনাক কৈছিলো কি আফটাৰ ডেসিমেল হ'ব লাগে আফটাৰ ডেসিমেল অকল এটা 3 ৰিপিট হৈ আছে আৰু বাকি কোনো এনেকে কোনো সংখ্যা নাই যেটো ৰিপিট কৰা নাই বুজিছেনে কোনো এটা সংখ্যা নাই যেনেকে ৰিপিট কৰা নাই কোনো সংখ্যা নাই তারপর 9 অকল থাকিব তাৰ পিছত আমি ওপৰলৈ যাওঁ ওপৰত কি হ'ব ওপৰত আপুনি 13 লিখিব 13.2 বাদে লিখিব লাগিব মাইনাস আপোনাৰ কি কোনটো নম্বৰ ৰিপিট কৰে বলে 1 ৰিপিট কৰে 1 মাইনাস হৈ যাব তো 13 - 1 আপোনাৰ 12 হ'ব তলত 9 থাকিব এটো 4/3 আপোনাৰ आंसर আমি আৰু এটা কোৱেশ্চন লৈছো 1.16 বাৰ এটো কি হ'ব সো আপোনাৰ 6 ৰ কাৰণে 9 লিখিম 1 টু যেটো ৰিপিট হোৱা না আফটাৰ ডেসিমেল এটো তাৰ কাৰণে 0 আহিব এটো 1 ৰ কাৰণে 0 এটো 1 ৰ কাৰণে 0 আহিলে ঠিক আছে না ओके এতিয়া ওপৰত কি স্যার 116 লিখিব মাইনাস এই আগৰ যেটো 1 আৰু তলৰ পিছৰ 1 যিখিনি ৰিপিট কৰে মাইনাস হৈ যাব তো 6 - 1 5 1 - 1 0 আৰু 1 ওপৰত ডিভাইড বাই 90 আমাৰ आंसर থাকিব আমি आंसरটো এনেকা কাটিখিনি সৰু কৰিব পাৰো বা তাতে ৰাখিব পাৰো একো মতলব নাই আমাৰ অপচনৰ ওপৰত ডিপেন্ড কৰিব সো আপোনালোকৰ কাৰণে আৰু এটা কোৱেশ্চন দি গৈ আছো 1.23 বাৰ এটুক আপোনাৰ হেৰি কৰিব লাগে ফ্ৰেকশ্যনৰ কনভাৰ্ট কৰিব লাগে এনেকা ভিডিও কনভাৰ্ট কৰিব কনসেপ্ট শিকিব কাৰণে আমাৰ ইউটিউব চেনেল এডিআৰ এডলক সাবস্ক্ৰাইব কৰিব আৰু ভাই ভণ্টিৰ লগত শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও